গহপুৰ মেল বজাৰৰ ৮০ বছৰীয়া এগৰাকী সাহসী আইতা নাম ৰেণু দাস। বিগত 10 দিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ কলবাৰী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল ৮০ বছৰীয়া ৰেণু দাস। সম্পূৰ্ণ 10 দিনৰ পাছত সুস্থ হৈ আনন্দ মনেৰে আইতা উভতি আহিল নিজ ঘৰলৈ। ঘৰলৈ উভতি আহি আইতাগৰাকীয়ে এইকেইদিন খুবেই ব্যস্ত টিভি চোৱাত। প্ৰতিটো মুহূৰ্ততে আইতাগৰাকীয়ে ৰাখিছে ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ খবৰ। ৮০ বছৰীয়া ৰেণু দাস আইতাই কোভিড কালত চিকিৎসালয়ত পাৰ কৰা সময়বোৰৰ কথা এফালৰ পৰা উল্লেখ কৰিলে। 10 দিন আগতে হৈছিলে, আগতে ঘৰতে আছিলোঁ, কেইদিনমান ঘৰতে আছিলোঁ। ঘৰৰ পৰা তাৰপিছত কলাবাৰী হস্পিটেলত গৈছোঁ, তাতে ভাল হৈ আহিলোঁ। ঘৰত আজি আহিলোঁ। কেইদিন থাকিলে কলাবাৰীত? এসপ্তাহ থাকিলোঁ। যেহেতু এতিয়া কোভিডে ৰাজ্য জুৰি এক প্ৰকাৰে সংহাৰী ৰূপ ধাৰণ কৰি আছে, গহপুৰতো দিনক দিনে আক্ৰান্ত সংখ্যা বাঢ়ি আছে। তাৰ মাজত আপুনি এগৰাকী ৮০ বছৰীয়া বয়োজ্যেষ্ঠ আইতা, আপুনি কোভিডক হাৰ মনাবলৈ সক্ষম হৈছে কেনেকৈ? আপোনাৰ মনত যথেষ্ট সাহস আহিছিল তেতিয়া? মোৰ মনত বহুত সাহস আহিছে। মই নিজে উঠি গৈছোঁ, তাত গৈ মই ভয় চয় কৰা নাই। তাতে তেনেকৈ আছোঁ, ভালকৈ আছোঁ। খোৱা বোৱা ভালকৈ কৰিছোঁ, দিছে, বহুত যত্ন কৰিছে। এতিয়া আৰু ভাল হৈছোঁ, এতিয়া আৰু ছুটি দিছে, ঘৰত আহিছোঁ। মানে আপুনি কি আহ্বান জনাব বাকীসকলক যে কোভিড হ'লে ভয় খাব নালাগে? নিশ্চয় কোভিড হ'লে ভয় খাব নালাগে, একো ভয় নাই। মনত সাহসটোৱে আচল বস্তু। মনৰ সাহসটোৱে আচল বস্তু, ভয় কৰিবলৈ একো নাই। আপুনি কোনোদিন ভয় কৰা নাছিল? নিশ্চয়। মই এদিনো ভয় কৰা নাই। মই ঘৰতো ভয় কৰা নাই, মই তাত গৈছোঁ তাতো ভয় কৰা নাই, তাত গৈছোঁ যে গৈ পেলাই থাকিছোঁ তাতো মই ভয় কৰা নাই। ঘৰৰ নিচিনাই চলিছোঁ। থাকি ভাল লাগিছিল চিকিৎসালয়ত? ভাল লাগিছে। তাত আৰু কিমান মানুহ লগ পাইছিলে কোভিড আক্ৰান্ত? আপোনাৰ লগত কোন কোন আছিল? মোৰ লগত তোৰ নামবিলাক নাজানো নহয়। চিনাকি হৈছিল নাই? কথা বতৰা পাতিছিল নাই? পাতিছোঁ। গোৱাপুৰৰ মানুহ এজনো মোৰ নিচিনা, সেইজন মানুহ লগ হৈছে। এটা চব মানে বঙালী মানুহ, এইবিলাক চব এটা ৰুমতেই, চব মানে 4টা 5টা চিট আছে। তাতে ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, চবেই আমি মানে আনন্দ কৰি পেলাই আৰু বেছ ভাল লাগে। আৰু তাত এখন সমাজো পোৱা যায়, বিভিন্ন স্থানৰ লোকসকল থাকে, চিনাকি হোৱা যায়। নহয় গ'লে মোকো মাতে, মই তাক মাতো, আমি একো ভয় কৰা নাই। কি কি খাইছিল, কি কি কৰিছিল, কাৰ লগত চিনাকি হৈছিল, সকলোবোৰ কৈ গ'ল এফালৰ পৰা। আইতাগৰাকীৰ মনত আছে অদম্য সাহস। একমাত্ৰ সাহসৰ বাবে কোভিডক পৰাস্ত কৰিবলৈ সক্ষম হ'ল আইতাগৰাকীয়ে। আইতাই এতিয়া সাহস যোগাইছে আন কোভিড ৰোগীসকলক। প্ৰতিটো মুহূৰ্তত ৰেণু দাস আইতা এতিয়া কোভিড ৰোগীসকলৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস। লগতে আইতাই প্ৰতিগৰাকী ব্যক্তিক কোভিডত নীতি নিয়মসমূহ মানি চলিবলৈ জনাইছে অনুৰোধ। আইতা, এতিয়া গহপুৰ মহকুমাটোতো যথেষ্ট কোভিড আক্ৰান্ত ৰোগী আছে, আপোনাৰ যুৱক যুৱতীৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিলৈকে আছে। আপুনি বিশেষকৈ ৮০ বছৰ বয়সত কিন্তু আপুনি যথেষ্টখিনি আপুনি সাহস দেখুৱাইছে। বাকীসকল যিসকল কোভিডত আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে আপুনি কি ক'ব? বাকীবিলাকো ভাল, চবেই ফূৰ্তি কৰি আছে। কোনোৱেতো কোভিড নাতি ভাবাই নাই। তাত আমি হাস্পতালত আছোঁ ন, ক'ত আছোঁ? সাহস কেনেকৈ যোগাব? সাহস চবৰে সাহস একেই, তাত থকা সকলোৰে সাহস, সকলোৰে সাহস আছে। চব মাইকী মানুহে সাহস আছে, কোনো ভয় খাই থকা নাই। কোনো ভয় খাই থকা নাই। ভয় খাব নালাগে আচলতে। ভয় খালে কি হ'ব? ভয় খালেতো আৰু বেমাৰ বেছি হ'ব। বৰ্তমানৰ কোভিড পৰিস্থিতিত বিগত প্ৰায় 15 দিনত ৰাজ্যৰ লগতে ধুবুৰীতো বন্ধ সকলো মঠ মন্দিৰ, ধৰ্মীয় অনুষ্ঠান। ফলস্বৰূপে এই মঠ মন্দিৰসমূহত কৰ্মৰত পুৰোহিতসকলৰ অৰ্থনৈতিক অৱস্থা তেনেই জুৰুলা হৈ পৰিছে। ধুবুৰী চহৰৰ বিভিন্ন মন্দিৰৰ লগত জড়িত পুৰোহিতসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল ধুবুৰী কালীবাৰী।
মঙলবাৰে ধুবুৰী কালিবাৰীৰ উদ্যোগত আৰু সুমংগলম নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ সহযোগিতাত চহৰখনৰ 30 জনকৈ পুৰোহিতক নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা হয়। কৰোনা মহামাৰীয়ে চাৰিওফালে ৰাজ্যত যি আসলে বিভীষিকা সৃষ্টি কৰিছে তাৰ সেই মুহূৰ্তত কিন্তু এটা কথা ক'ব পাৰি, লকডাউনৰ ফলত মন্দিৰসমূহ বন্ধ। মন্দিৰ বন্ধৰ ফলত মন্দিৰৰ পুৰোহিতসকলৰ বৰ্তমান কোনো কাম কাজ নাই। তাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ধুবুৰী কালিবাৰী। কেইজনমান ব্যৱসায়ীৰ সহযোগত ধুবুৰী কালিবাৰীয়ে আজি ধুবুৰী কালিবাৰী প্ৰাংগণত 30 জনমান স্থানীয় পুৰোহিতক তেওঁলোকে অলপ সহায়ৰ হাত আগবঢ়াইছে। যেনেকৈ লকডাউন চলি আছে, গভৰ্ণমেণ্টৰ এইটো গাইডলাইন আছে কোভিডৰ কাৰণে সব মন্দিৰ বন্ধ, আৰু আমাৰ পুৰোহিতবিলাক আছে খুব প্ৰব্লেমত আছিলে। সেইকাৰণে পুৰোহিতৰ লগত কালিবাৰী অলপ ঠিও দিছে, অলপমান কিবা এটা বস্তু আমরা তেওঁলোকৰ হাতত আজি উঠাই দিছোঁ। ব্যৱসায়ী আমাৰ ইয়াতে সুমংগলম বুলি এটা ষ্ট'ৰ আছে, তেওঁলোকে অলপমান আমাক হেল্প কৰিছে। সেই দুটা জইণ্টলি মিলি পেলাই আমরা এইটো কৰিলোঁ। এইটো মোটামুটি 30 পুৰোহিত যে ধুবুৰীত এণ্টায়াৰ যিবিলাক মন্দিৰত পূজা কৰে, যিবিলাক সব মন্দিৰৰ পৰা পুৰোহিত মানি পেলাই ইয়াতে 30 জন মানুহক দিলোঁ। ইপিনে এই অনুষ্ঠানত উপস্থিত থাকি নৱনিযুক্ত জিলা উপায়ুক্ত অন্নমোদন MPয়ে কালিবাৰীৰ এনে সুন্দৰ প্ৰচেষ্টাত শলাগ লয়। লগতে আজিৰে পৰা আক্ৰান্ত কোভিড ৰোগীৰ বাবে ধুবুৰী যুটীয়া স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ পৰা টেলিমেডিচিনৰ বাবে এটা টেলিফোন নাম্বাৰ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে। আনহাতে জিলাখনৰ কোভিড পৰিস্থিতি কিছু উন্নত হোৱা বুলি তেওঁ জিলাবাসীক চৰকাৰে বান্ধি দিয়া নিয়ম নীতি পালন কৰি যাবলৈ আহ্বান জনায়। इसमें जो मतलब हम दिस इज़ अ गुड इनिशिएटिव बाय द कालीबारी एडमिनिस्ट्रेशन, बिकॉज इसमें उन लोग को जो ये आता है, मतलब जो इनकम आता है उसमें कम हो जाता है। सो दिस विल हेल्प देम टू टाइड ओवर दिस थिंग। सर, अभी कोरोना की जो स्थिति है, आज नया कुछ हो रहा है, टेलीमेडिसिन की भी इनोग्रेशन हो गया। जी। और क्या क्या सर कर रहे हैं? नहीं, टेलीमेडिसिन एक्चुअली गवर्नमेंट के थ्रू एक ग्रीवांस सेल भी इनिशिएट किया गया है। एंड उसके अलावा जो होम क्वारंटाइन में जो है, मतलब होम आइसोलेशन में जो है, जो कोविड पॉजिटिव पीपल, उन लोग को थोड़ा गाइड करने के लिए कैसा, मतलब हाउ टू गो अबाउट इट एंड मेडिकेशंस कैसा लेना है, या किसी का कुछ अचानक से तकलीफ हो गया, ये सब को एड्रेस करने के लिए वी आर स्टार्टिंग दिस टेलीमेडिसिन थिंग। अभी भी सर लोग ऑलमोस्ट 150 लोग इफेक्टेड हो रहे हैं धुबरी में, क्या बोलेंगे सर? अभी कम आ रहा है हमारा कर्व, मैंने देखा थोड़ा सा इट कम, इट्स ऑन अ दिस थिंग, बिकॉज हम लोग का टेस्ट भी इंक्रीज हुआ है। एंड RT-PCR वी आर डूइंग मोर देन 1000 एवरी डे। उसमें RT-PCR में अराउंड से 1500 से ओनली 20 निकल रहा है, एंड RAT से तो निकल रहा है, बट देन आवर कर्व इज कमिंग डाउन। अभी सर कोई चिंता के विषय? चिंता का नहीं है, बट सब मैं धुबरी का पब्लिक को रिक्वेस्ट करता हूँ दैट पूरा ये जो रेस्ट्रिक्शंस है, गवर्नमेंट ने जो इम्पोज किया हुआ रेस्ट्रिक्शंस है, उसको फॉलो करें और जल्दी से जल्दी ये कोरोना को यहाँ से निकालें। দ্বিতীয়টো জোৱাৰে ত্ৰাস সৃষ্টি কৰাৰ সময়ত ৰঙিয়াৰ কোভিড আক্ৰান্ত ৰোগীৰ বাবে এটা ভাল খবৰ। কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়াকৈ যোগান ধৰা হৈছে এম্বুলেন্স সেৱা। ৰঙিয়াৰ কোভিড আক্ৰান্ত ৰোগীক কোভিড হাস্পতাললৈ নিয়াৰ বাবে বিনামূলীয়াকৈ যোগান ধৰা হৈছে এম্বুলেন্স। সমগ্ৰ বিশ্বতে কোভিডৰ আতংক, তাৰ মাজতে দেমাথা ইংলিছ মিডিয়াম স্কুলে আগবঢ়াইছে ৰঙিয়া স্বাস্থ্যখণ্ডলৈ এখন বিনামূলীয়া এম্বুলেন্স। ৰঙিয়া ৰাজহ চক্ৰ বিষয়ৰ জৰিয়তে এম্বুলেন্স যোগান ধৰিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ এম্বুলেন্স থকাৰ পিছতো যদিহে অভাৱ হয় এম্বুলেন্সৰ, তাৰ বাবে যোগান ধৰা হৈছে, বিনামূলীয়াভাৱে যোগান ধৰা হৈছে। লগতে চালকগৰাকীৰ লগতে পেট্ৰলৰো যোগান ধৰা হ'ব বুলি দেমাথা ইংলিছ মিডিয়ামৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। ৰঙিয়া ৰাজহ চক্ৰ বিষয়ৰ জৰিয়তে যোগান ধৰা হৈছে এই এম্বুলেন্সখন। আমাৰ লগত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াগৰাকী আছে, তেখেতৰ পৰা পোনে জানিবলৈ বিচাৰিম কি ধৰণে এম্বুলেন্সত যোগান ধৰা হৈছে। এই এম্বুলেন্সখন আমাৰ ডিমাথা ইংলিছ মিডিয়াম স্কুল তুলসীবাৰী অৱস্থিত। এই স্কুলখনৰ কৰ্তৃপক্ষই আমাক এখন এম্বুলেন্স দিয়াৰ কথা ক'লে। তো আমি তেওঁলোকৰ যি সঁহাৰি তাক লৈ আমি যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ 108, 104 আমাৰ ছাৰ্ভিচ আছে অসম চৰকাৰৰ। তাৰ উপৰিও আমি যাতে কোভিড ৰোগীসকলক অতি সোনকালে আমি
কোভিড কেয়াৰ চেণ্টাৰলৈ আমি লৈ যাব পাৰোঁ। তাৰ বাবে মই আশা কৰিছোঁ এম্বুলেঞ্চ ছাৰ্ভিচটোৱে আমাক যথেষ্ট সহায় কৰিব। এম্বুলেঞ্চটো 1 মাহৰ কাৰণে আমি এতিয়া দি আছোঁ। এতিয়া আমাৰ এই জাগতে বেছি কোভিড পেচেণ্ট আছে বুলি আমি শুনিলোঁ। ইয়াৰ কাৰণে দুখীবিলাকৰ কাৰণে BPL থকা সকলো কোভিডবিলাকক ক'ত যাব বিচাৰে মেডিচিনৰ হস্পিটেলতে কোৱাৰেণ্টাইন জাগতে যাবৰ কাৰণে এতিয়া এটা গাড়ীখন দিব বিচাৰি আছোঁ। বিনামূলীয়াভাৱে যোগান ধৰা হৈছে, চব ফ্ৰী আছে, এইটো চব ফ্ৰী আছে দেমাতা স্কুলৰ ছাইডৰ পৰা। আমাৰ এখন স্কুল আছে দেমাতা ইংলিছ মিডিয়াম স্কুল তুলসীবাৰীত আছে, নামতে আমি দিব বিচাৰি আছোঁ। হয়, ৰঙিয়া তুলসীবাৰী দেমাথা ইংলিছ মিডিয়াম স্কুলৰ ফালৰ পৰা এনেধৰণে যোগান ধৰা হৈছে এক আদৰণীয় পদক্ষেপ, প্ৰশংসনীয় পদক্ষেপ। যদিহে কোভিড আক্ৰান্ত ৰোগীসকলক যদি চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে এইসকলক তাৰ পৰিৱৰ্তে তাৰ নিমিত্তে দিয়া হৈছে যিসকল ৰোগী আছে ৰোগীসকলক যাতে কোনো ধৰণৰ এম্বুলেঞ্চৰ ক্ষেত্ৰত হওক বা স্বাস্থ্যৰ ক্ষেত্ৰত হওক কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এনেধৰণে যোগান ধৰা হৈছে। আৰু যি দেমাথা ইংলিছ মিডিয়ামৰ যিধৰণে এম্বুলেঞ্চখন যোগান ধৰা হৈছে তাক সকলোৱে প্ৰশংসা কৰিছে আৰু এক সঁচাকৈ শলাগলগীয়া ওলাবলগীয়া কথাই দেমাথা ইংলিছ মিডিয়ামৰ স্কুলত। ৰঙিয়াৰ তুলসীবাৰীৰ দেমাথা ইংলিছ মিডিয়াম স্কুলৰ পৰা যোগান ধৰিলে এম্বুলেঞ্চ সেৱা। বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়ৰ জৰিয়তে ৰাজহুৱাকৈ সমজাই দিলে ৰঙিয়াৰ স্বাস্থ্য খণ্ডক। ৰঙিয়াৰ কোভিড আক্ৰান্ত ৰোগীসকলক যাতে সময়ত কোভিড হাস্পতাললৈ প্ৰেৰণ কৰিব পাৰে তাৰ বাবে বিনামূলীয়াকৈ যোগান ধৰিলে AS01 JSC 9789 নম্বৰৰ এম্বুলেঞ্চখন। কিয়নো ৰঙিয়াত শেহতীয়াকৈ কোভিড-19ত আক্ৰান্ত হৈ 19 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা 983 গৰাকীলৈ বৃদ্ধি পাইছে। তাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিলে এম্বুলেঞ্চখন। লগতে এম্বুলেঞ্চখনৰ চালকৰ দৰমহা আৰু এম্বুলেঞ্চখনৰ পেট্ৰলৰ সম্পূৰ্ণ খৰচ বহন কৰিব তুলসীবাৰী দেমাথা ইংলিছ মিডিয়াম স্কুলৰ ফালৰ পৰা। কৰোনাৰ এই সংকটৰ সময়ত দেমাথা ইংলিছ মিডিয়াম স্কুলে লোৱা পদক্ষেপক সকলোৱে শলাগ লৈছে। $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 20. তেজপুৰ তথা শোণিতপুৰ জিলাখনৰ বাবে এক চিনাকি নাম জয়ন্তজিৎ বনিয়া। পেছাত শিক্ষক, ব্যক্তিগত খণ্ডৰ এখন মহাবিদ্যালয়ৰ। সম্প্ৰতি এগৰাকী শিক্ষক তথা শিল্পীয়ে এতিয়া দিন কটাইছে পৰিয়ালৰ সৈতে নিজ ঘৰতে। আংশিক লকডাউনে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে শিল্পী সমাজখনক। তাৰ মাজতে একাংশ এতিয়া এনেদৰে নীৰৱে ব্যস্ত হৈ আছে সৃষ্টিশীলতাত। এফালে যদি বিদ্যালয়ৰ অনলাইন ক্লাছ, আনফালে আকৌ চৰ্চা অব্যাহত ৰাখিছে সংগীতৰ জগতখনত। পূৰ্বতকৈ যথেষ্ট আজৰি সময় লাভ কৰিছে এইগৰাকী শিল্পীয়ে। আৰু আজৰি সময়ৰ সৎ ব্যৱহাৰ কৰি সৃষ্টি কৰি গৈছে ইটোৰ পিছত সিটো গীত। বৰ্তমান গাভৰু শিৱ মন্দিৰৰ নিজ ঘৰত ভীষণ ব্যস্ত শিল্পীগৰাকী। নিজে গীত লিখি, সুৰ দি, বাদ্যযন্ত্ৰ সংগত কৰি আনকি সম্পাদনাৰ কামো নিখুঁতভাৱে সম্পন্ন কৰি তুলিছে গীতৰ। যিহেতু শিক্ষকতা বৃত্তিৰ লগত জড়িত আছোঁ, সেই গতিকতে ঘৰত থকা সময়খিনিত আমি ঘৰৰ পৰাই মানে অনলাইন যোগে আমি পাঠদান কৰাই আছোঁ ছাত্ৰ ছাত্ৰীসকলক। লগতে পৰিয়ালতো সময় দিছোঁ। আৰু শেহতীয়াকৈ নতুন সৃষ্টিশীল কিবা কামত জড়িত হৈছে? সংগীতৰ লগত সৰুৰ পৰাই জড়িত, অলপ সংগীতৰ লগত থাকি ভাল পাওঁ। গতিকে নতুনকৈ গান এটা লিখিছিলোঁ মাজতে, তাকে অলপ সুৰ চুৰ কৰি গানটো অকণমান কম্প'জিঙৰ কাৰণে ভাবি আছোঁ। কি ক'ব, এই যি কৰোণা অতিমাৰীৰ সময়ছোৱাত যথেষ্ট আপোনালোক শিল্পীসকলো ক্ষতিগ্ৰস্ত হৈছে, গতিকে এই ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা লোৱাৰ প্ৰয়োজন বা ৰাজ্যবাসীৰ প্ৰতি কি আহ্বান জনাব? হয়, আচলতে এইটো এটা খুবেই ভয়াৱহ এটা কথা হৈছে গোটেই সমগ্ৰ বিশ্বজুৰি। কৰোণাৰ যিটো মহামাৰী, সকলো শ্ৰেণীৰ মানুহে ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। গতিকে আমাৰ শিল্পীসকলো যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। যিহেতু যোৱাটো বহাগত ফাংচনছ বুলি তেনেকৈ নহ'লেই, গতিকে তাৰ মাজতেও যিহেতু জীৱনটোক আমি বচাই ৰাখিব লাগিব, তাৰ কাৰণে যিখিনি সাৱধানতা আমি অৱলম্বন কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ বা ডক্টৰ তেওঁলোকে যিখিনি আমাক পৰামৰ্শ দিছে সেই সকলোবোৰ মানি পেলাই আমি চলিব লাগিব। দূৰ হওক কৰোণাৰ এই ভয়াৱহ সময়খিনি। আহক শান্তি ৰাজ্যখনলৈ। পুনৰ শান্তিময় বাতাবৰণ ঘূৰি অহাৰ স্বাৰ্থত সকলোকে কোভিড স্বাস্থ্যবিধি মানি চলিবলৈ আহ্বান জনালে শিল্পীগৰাকীয়ে। জয়ন্তজিৎ বনিয়া
তেজপুৰ তথা শোণিতপুৰ জিলাখনৰ এটা চিনাকি নাম শিক্ষকতা বৃত্তি তথাপিও তেওঁ সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু এই কৰোনা অতিমাৰীৰ সময়ছোৱাত তেওঁ নিজকে সৃষ্টিশীলতাত ধৰি ৰখাৰ প্ৰয়াস কৰিছে সংকটৰ সময়ত সহায়ৰ হাত আৰ্তজনৰ কাষত হৃদয়বান ওলাই আহিছে হাতে হাত ধৰি কোভিড যোদ্ধাৰ কাষত সংগীত শিল্পী অংগৰাগ পাপন মহন্ত দেওবাৰে জাগিৰোডৰ সমীপৱৰ্তী ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকৰ মাজত অংগৰাগ পাপন মহন্ত আৰু তেওঁৰ পত্নী শ্বেতা মিশ্ৰ মহন্তই বিতৰণ কৰে প্ৰয়োজনীয় সা সামগ্ৰীৰ টোপোলা এই টোপোলাত আছে কোভিড-19ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সামগ্ৰী শিল্পীগৰাকীৰ এই পদক্ষেপে উৎসাহ যোগাইছে চিকিৎসকসকলক জাতীয় গৌৰৱ স্বনামধন্য শিল্পী অংগৰাগ তথা পাপন মহন্ত আহিছিলে তেওঁৰ পৰিবাৰৰ সৈতে তেওঁলোক এটা NGO এটা আছে NGOৰ দ্বাৰা তেওঁলোকে আগতীয়াকৈ আমাৰ মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ৰ লগত যোগাযোগ কৰিছে আৰু প্ৰত্যেকজন ডক্টৰকে যিসকল ডক্টৰে কোভিড-19 এই মানে মহামাৰীৰ লগত যুঁজি আছে সেইসকল ডক্টৰক তেওঁলোকে এটা পেকেট দিছে এটা টোপোলাটোৰ ভিতৰত ডাক্তৰক যিখিনি প্ৰয়োজন চেনিটাইজাৰ তাৰপিছতে মাস্ক হেণ্ড গ্লোভছ তাৰপিছতে পালছ অক্সিমিটাৰ এই গোটেই বস্তুখিনি আছে ৰাজ্যত অব্যাহত কৰোনা মহামাৰীৰ প্ৰকোপ সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পালেও মৃত্যুৰ সংখ্যা আজিও উদ্বেগজনক কাৰ্বি আংলঙৰ বকলিয়াঘাটতো অব্যাহত আছে কৰোনাৰ সংহাৰ কঠোৰভাৱে পালন হৈছে সান্ধ্য আইন তাৰ মাজতে কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বকলিয়াঘাট নগৰত এইবাৰ চেনিটাইজেশ্যন কাৰ্যসূচী হাতত ল'লে স্থানীয় বিজেপি কৰ্মীসকলে কৰোনা প্ৰতিৰোধী যুঁজত চামিল হ'বলৈ আগবাঢ়ি আহিল বকলিয়াঘাট পৌৰসভাৰ বিষয়ববীয়াসকল দেওবাৰে হাওৰাঘাট অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত এওঁলোকে সমগ্ৰ বকলিয়াঘাট নগৰৰ সকলো দিশ চেনিটাইজ কৰে তাৰোপৰি জনপ্ৰতিনিধি ৰাম সিং টিমুঙৰ নেতৃত্বত বকলিয়াঘাট পৌৰসভা আৰু বিজেপি কৰ্মীসকলে হোম কোৱাৰেণ্টাইনত থকা কোভিড আক্ৰান্ত লোকক চাউল দাইল ফলমূল খাদ্যবস্তু আদি বিতৰণ কৰে আৰু যিমান হোম কোৱাৰেণ্টাইন আছে তেওঁলোকৰ ওচৰত আমি চাউল আৰু খোৱা খাদ্য ফলমূল আমি বিতৰণ কৰি থকা হৈছে কৰোনা মহামাৰীৰ এই দ্ৰুত সংক্ৰমণৰ সময়ছোৱাত বকলিয়াঘাট পৌৰসভা আৰু বিজেপি কৰ্মীসকলৰ এনে চেনিটাইজেশ্যন অভিযান তথা খাদ্য সামগ্ৰী বিতৰণে নিশ্চিতভাৱে সকাহ দিছে বহুতকে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট